আচলতে ইয়াৰ আৰম্ভণিটো হৈছিল যোৱা পঞ্চায়ত নিৰ্বাচন। আমি চমৰীয়া সমষ্টিত তৃণমূল কংগ্ৰেছে প্ৰাৰ্থী দিছিলোঁ, অৰ্থাৎ জয়লাভো কৰিছিল। ইমান দম্ভালি মাৰি থকাৰ পাছত আমাৰ এগৰাকী প্ৰাৰ্থী জয়লাভ কৰিছে, এগৰাকী প্ৰাৰ্থীয়ে 200 ভোটত জয়লাভ কৰাৰ পাছত তেওঁ পৰাজয় ঘোষণা কৰিছে আৰু এগৰাকী জিলা পৰিষদে প্ৰায় 15,000 ওচৰত ভোট পাইছে। গতিকে আমাৰ এটা শক্তিশালী সংগঠন তৃণমূল কংগ্ৰেছৰ আছেই তাত। কিন্তু মই যেতিয়া নিৰ্বাচনী প্ৰচাৰত গৈছিলোঁ, মই যাওঁতে ৰেখিবুলি নাম এটা সংবাদ মাধ্যমত কৈছিলে যে দুলু আহমেদক আমি চেণ্ডেলৰ মালৰা পিন্ধাব আদৰণি কৰিব লৈ আছোঁ, ইয়াতে আহিলে আমি চেণ্ডেলৰে আগত মানে আদৰণি জনাব। এইটো হৈ গ'ল 3বাৰৰ বিধায়কৰ এটা মুখৰ মন্তব্য। আপোনালোকে পাই যাব নহ'লে মই দি দিম। তাৰপিছত মই কোনো প্ৰতিক্ৰিয়া দিয়া নাই, কাৰণ এটা বিহাৰৰ যুৱক এটাক মই এগৰাকী অসমৰ খিলঞ্জীয়ে তেওঁক মই প্ৰত্যুত্তৰ দিব নাযাওঁ। বিধায়ক হ'ব পাৰে, কালি মন্ত্ৰী হ'ব পাৰে, সেইবিলাক বিষয় বেলেগ। আৰু তেওঁ কি হয় কি নহয় সমগ্ৰ শদিয়াৰ পৰা দুপৰীলৈ কংগ্ৰেছ কৰ্মী নেতাসকলে জানে যে তেওঁ বিজেপিৰ এজেণ্ট হয়, তেওঁ মুখ্যমন্ত্ৰীৰ দালাল হয়। গতিকে তেওঁৰ চিনাকিটো তেনেকুৱা। সেই গতিকে মই একো কোৱা নাই। কিন্তু যোৱাকালি দেখিলোঁ গৌৰৱ গগৈ ডাঙৰীয়াই এটা খুব ভাল পদক্ষেপ লৈছে যে প্ৰয়াত পিতৃ তৰুণ গগৈক যিসকলে সমালোচনা কৰিছিলে আটাইতকৈ তাতকৈ বেছি মানে যোগ দিছিলে এই বিধায়ক দালাল ৰেখিবুলি নামেৰে, যাক বিজেপি এজেণ্ট বুলি সকলোৱে বুলি এখন 78জনীয়া পৰ্যবেক্ষকৰ তালিকা গৌৰৱ গগৈ ডাঙৰীয়াই ঘোষণা কৰিলে। তাত কিন্তু বহুত বিধায়কৰ নাম আছে, প্ৰায় 90% বিধায়কৰ নাম আছে, কিন্তু ৰেখিবৰ নামটো কৰ্তন কৰিলে। মই সেইটোক লৈ এটা গৌৰৱ গগৈ ডাঙৰীয়াক মই এটা ধন্যবাদ দিছোঁ। ধন্যবাদ দিয়া মানে এইটো নুবুজায় যে মই কংগ্ৰেছৰ সমৰ্থন কৰিছোঁ, তেওঁক ধন্যবাদ দিছোঁ যে বিজেপিৰ এজেণ্টক যে আপুনি নামটো কৰ্তন কৰি এটা কংগ্ৰেছ কৰ্মীবিলাকক বাৰ্তা দিলে। সেইটো পোৱাৰ পিছত তেওঁ আজি মোক ঠাট্টা কৰি কিনে যে মানে মোৰ নামটো ক'ব ভয় খায়। বিহাৰৰ যুৱক এটা দুলু আহমেদৰ নাম লৈ কিনে ধমকি দিয়া তেওঁৰ সাহস নাই। এইটো বিহাৰত কৰিব পাৰিব, অসমত নোৱাৰে। তেওঁ লুডু বেচেৰা বুলি ক'লে, লুডু বেচেৰা বুলি ক'লেতো বুজাই বুজি পায়। তেতিয়া মই তেওঁক ক'লোঁ যে মই এতিয়া একো নকওঁ, নিৰ্বাচন 26ত আহি আছে নহয়, তোমাৰ এই বান্দৰৰ কেকৰ নিচিনা চলি আৰু তোমাৰ ভৰিখন কেনেকৈ ভাঙিব লাগে সেই ব্যৱস্থা 26ত কৰিব। আৰু এইটো এইকাৰণে কৈছোঁ 2021 নিৰ্বাচনত যেতিয়া আপুনি চাব গোটেই 6 গাঁও সমষ্টি আছিল, তাত চমৰীয়া নাছিলে। মাৰপিট, গাড়ী ভাঙা, ডেগাৰ দি কাটা, বন্দুক উলিওৱা, ফায়াৰিং হোৱা, মেডিকেল ভৰ্তি হোৱা, চব এই গুণ্ডা মানে ডকাইত বিজেপিৰ এজেণ্ট ৰেখিবুলি নামেৰে কৰিছিলে। এইটো মিডিয়াত পাব দেই আপোনালোকে। গতিকে তেওঁ বিহাৰীয়েতো বিহাৰৰ নিচিনাই নিৰ্বাচন বিচাৰিব। গতিকে চমৰীয়াত তেওঁ ভাবিছে এখন বিহাৰ সদস্য এটা নিৰ্বাচন কৰিব লাগে। কিন্তু চমৰীয়াবাসী ৰাইজৰ মনত এটাই কথা যে এইবাৰ কংগ্ৰেছে যাকেই প্ৰাৰ্থিত্ব দিয়ক, কালি যদি আপুনিও তাত খেলে নিৰ্বাচন আপুনি জয়লাভ কৰিব, কিন্তু চমৰীয়াবাসী ৰাইজে ৰেখিবুলি নাম ভোট নিদিব, কেতিয়াও নিদিয়ে। কিন্তু মই আকৌ কৈছোঁ তেনেকুৱা বিজেপিৰ এজেণ্ট দালাল তেওঁ মই আকৌ কৈছোঁ মোৰ নামটো লৈ কওকচোন, মই আদালতত চুচুৰাই আনিম। মই যি ধৰণে কৈছোঁ তেওঁ মোৰ নাম লৈ কোনে কওক, তেওঁ এই আইন কানুন কি বস্তু মই শিকাই দিম। আকৌ কৈছোঁ মই বিহাৰৰ যুৱকে বিহাৰৰ নিচিনাই নিৰ্বাচন বিচাৰিছে চমৰীয়া সমষ্টিত, আৰু সেইটো মই হ'ব নিদিওঁ। কাৰণ আমাৰ পাৰ্টিও আছে, আমাৰ সংগঠনো আছে, আৰু তাত আমাৰ এতিয়া ডাঙৰ এখন ৰাজহুৱা সভা হ'ব তৃণমূল কংগ্ৰেছৰ খুব সোনকালে।